ছোৱালীসকলক কৈছোঁ, এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যাওঁতে নিজৰ লাগতিয়াল বস্তুকেইটাৰ লগতে আৰু তিনিওটা বস্তু নিবলৈ কেতিয়াও নাপাহৰিবা। সেই তিনিওটা হ'ল 1 নম্বৰ ধৈৰ্য, 2 নম্বৰ মৰম আৰু 3 নম্বৰ বিশ্বাস। ধৈৰ্য ধৰিবই লাগিব। তুমি এখন ঘৰত জীয়ৰী আছিলা, আন এখন ঘৰত বোৱাৰী হ'বা। কাৰণ তুমি জীয়ৰী হৈ থাকোঁতে মা দেউতাৰ কথা শুনিবলগীয়া হৈছিল, ধৈৰ্য ধৰিবলগীয়া হৈছিল। কিন্তু বোৱাৰী হওঁতে শহু শাহু আৰু নিজৰ মানুহজনৰ কথা শুনিবই লাগিব আৰু ধৈৰ্য ধৰিবই লাগিব প্ৰত্যেকটো ক্ষেত্ৰতেই। আৰু বিশ্বাস হ'ল এনেকুৱা এজন, তুমি মা দেউতাক যিকোনো কথা ক'লেও তোমাক বিশ্বাস কৰিলেহেঁতেন, কিন্তু শাহু শহুৱে তোমাক যিকোনো কথাতে বিশ্বাস কেতিয়াও নকৰে বা স্বামীও নকৰে। 3 নম্বৰতে মৰম। আচলতে মৰম এনেকুৱা বস্তু, তুমি মৰমটো দিব লাগিব, তেতিয়াহে তুমি মৰমটো পাবা, নহ'লে কেতিয়াও মৰম নোপোৱা। সেইকাৰণে কৈছোঁ, এই তিনিওটা বস্তু লৈ যাবা। যদি মোৰ ভিডিঅ'টো বেয়া লাগিলে তেনেহ'লে বেয়াকৈ কমেণ্ট নকৰিবা, কিন্তু কমেণ্টটোত হয়নে নহয় সেয়াহে উত্তৰ দিবা দেই। কিন্তু কিছুমানে দেখোঁ বহুত বেয়া বেয়াকৈ কমেণ্ট কৰে। কমেণ্টত শুনিবলৈ বেয়াও লাগে, কিন্তু মই প্ৰত্যেকটো ভিডিঅ'ক বেয়াকৈ কৰাৰ কমেণ্ট কৰাটো নিবিচাৰোঁ। যদিহে তোমালোকে বেয়াকৈ কমেণ্ট কৰিম বুলি ভাবা, নকৰিবা দেই। মই এই তিনিওটা কাৰণ এজনী মই নিজে বোৱাৰী হৈ কাৰণেহে কৈছোঁ, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰত ধৈৰ্য ধৰিবলৈ মই নিজেই ধৈৰ্য ধৰি আছোঁ কাৰণে মই আপোনালোকক কৈছোঁ। আৰু 3 নম্বৰ মৰম। কোনো এখন ঘৰত বেয়া বুলি হৈ নাহে, কিন্তু তুমি মৰম দিলেহে তুমি সেইখন ঘৰত মৰম পাবা। আচলতে মৰম দিলেহে মৰম পাব বুলি কয় মানুহে। প্ৰত্যেকজনী বোৱাৰীয়ে হয়নে নহয় কমেণ্ট কৰিবচোন। আৰু ধৈৰ্য এনেকুৱাকৈ ধৰিব লাগিব প্ৰত্যেকখন ঘৰত, নহ'লে আৰু এই তিনিওটা যদি বস্তু নাথাকে, আৰু খংটো খালি খুব কমাবই লাগিব এখন ঘৰলৈ গ'লে। কাৰণ মোৰে বহুত খং আছিল, খঙৰ পৰা মই আজি গৈ পিনে হাঁহিবলগীয়া হ'ল। প্ৰত্যেকটো ক্ষেত্ৰতে হাঁহি কাম কৰিবলগীয়া হ'ল। কাৰণ আৰু কি ক'ম, এয়াই আৰু এজনী বোৱাৰী প্ৰকৃততে এই তিনিওটা বস্তু সম্পূৰ্ণ মনত থ'বই লাগিব। ধৈৰ্য, মৰম আৰু বিশ্বাস। তুমি বিশ্বাস মা দেউতাৰ আগত যিমানেই নকৰিলেও কৰিলোঁ বুলি কৈ দিলে মা দেউতাই বিশ্বাস কৰিব, কিন্তু তোমালোকে শহু শাহুৰ আগত কৰিলেও কামটো নাই কৰা যেনেই হ'ব। আৰু ধৈৰ্য তুমি প্ৰত্যেকটো ক্ষেত্ৰতে ধৰিব লাগিব। সেইকাৰণে কৈছোঁ, এই তিনিওটা বস্তু নিজৰ লাগতিয়াল বস্তুকেইটাৰ লগত আৰু লৈ যাব লাগিব। কাৰণ বহুত বেলেগ আজিকালি পৃথিৱীখন। সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।